বাঁহী আপোনালোকৰ কাৰণে কি নাজানো কিন্তু মোৰ কাৰণে বাঁহীটো বিৰাটেই একদম হৃদয় চুই যোৱা এটা মানে ইনষ্ট্ৰুমেণ্ট আৰু সেই তাকেই শুনি ভাল লাগিলে দাদাই বজাই আছিলে আহিলোঁ ভিতৰলৈ আমি আহিছোঁ এতিয়া দিহানাম পৰিৱেশন কৰিবলৈ সৰু পথাৰলৈ আৰু তেখেতৰ ঘৰ মই চিনি নাপাওঁ মৰিয়নিত ঘৰ সেই দাদাক আজি লগ পাইছোঁ আমি যোৱাকালি ভাওনালৈ আহিছিলে ভাওনাত বজাইছিলে ভাওনাৰ যি ভিডিঅ' দিছোঁ মই সেই ভিডিঅ'ত যিমান বাঁহীৰ মাত শুনিছে এই দাদাজনে দিছে বুলি মই এই জাষ্ট গম পাইছোঁ আমি সৰু পথাৰত আহি গম পাইছোঁ আৰু দাদাৰ বাঁহী মাত শুনি কালি যথেষ্ট আপলোড হ'লোঁ বিশেষকৈ মই বুলি নহয় আৰু বহুত কেইজনে মোক কৈছে আৰু আজি এই দাদা এতিয়া বাঁহী মাত যিমানখিনি তেখেতৰ মানে হৃদয়ত সোমাই আছে সিমানখিনি দিব নোৱাৰিলোঁ কিছু পৰিমাণে আমাক দিবলৈ কৈছোঁ আৰু তেখেতৰ যি বাঁহী মাত আমি ৰাইজক শুনোৱাবলৈ আমি চেষ্টা কৰিম যদি আপোনালোকে ভাল পায় কমেণ্ট এটা কৰিব আৰু দাদাক আগবাঢ়ি যোৱাত কিছু পৰিমাণে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি আমি অন্তৰৰ পৰা আশা কৰিছোঁ ধন্যবাদ আৰু আজি এই বাঁহী মাত মই ভাল পোৱা মাতটো তাৰমানে শুনিবলৈ পাগল হৈ আছে কোনোবাই ভিডিঅ' কৰিবলৈ দেই খং উঠি গৈছে চাগে বাৰু হ'ব ষ্টাৰ্ট দেই ষ্টাৰ্টিং বৰগীতেৰে আৰম্ভ কৰিম ৰাসৰ গীতে আৰম্ভ কৰিম সুন্দৰ
সুন্দৰ, কি যে সুন্দৰ মুৰলীৰ মাত। মুৰলী নে বাঁহী? মুৰলী নে? কি সুন্দৰ মাত আপোনালোকে শুনিবলৈ পালে। আৰু দাদাক আপোনালোকে অকণমান হ'লেও মৰম দিব, যিহেতু তেখেতে নিজৰ প্ৰতিভা আপোনালোকৰ যি হৃদয় চুই যোৱাকৈ আপোনালোকক আপ্লুত কৰিবলৈ চেষ্টা কৰিছে, বা দুখৰ সময়ত আপোনালোকে অকণমান সুখ অনুভৱ কৰিবলৈ এই বাঁহীৰ বা মুৰলীৰ মাতটো আমি শুনিলে মানে সকলোৱে চাগে নিশ্চয় আপ্লুত হৈ যাওঁ, বা দুখৰ মাজতো আমি সুখ বিচাৰি পাওঁ। আৰু তেনেকুৱা এটা সময় আপোনালোকক দিছোঁ, আৰু এই দাদাক আপোনালোকে আগবাঢ়ি যোৱাত অকণমান সহায় কৰিব বুলি অনুৰোধ কৰিছোঁ আৰু আশা ৰাখিছোঁ। ধন্যবাদ। দাদা মৰলী, আপোনাৰ নামটো কৈ দিয়ক এবাৰ। সত্যনাথ বৰা। সত্যনাথ বৰা। আৰু সত্যনাথ বৰা দাদালৈ অশেষ ধন্যবাদ, আমাক ইমান সুন্দৰ মুৰলীৰ মাত শুনোৱালে এই মাজনিশা। আমি দিহানাম পৰিৱেশন কৰিবলৈ আহিছোঁ সৰুপথাৰলৈ সকাম এভাগিত, আৰু তালৈ আহোঁতে দাদাক মৰিয়নী দাদা কেনেকৈ লগ পালোঁ আপোনালোকক কৈছোঁৱে। যোৱাকালি ভাওনালৈ আহিছিলে, ভাওনাত যি মুৰলীৰ মাত বাঁহীৰ মাত তেখেতেই নিগৰাইছিলে, আৰু আজি এই আহোঁতে এতিয়াহে গম পাইছোঁ যে সৰুপথাৰলৈ আহি তেখেতে বাঁহী বজাইছিলে যোৱাকালি ভাওনাত। আৰু সেইবাবে আজি গম পাই একদম হাতে লোটে পাই গৈছোঁ যেতিয়া, আৰু এতিয়া ৰক্ষা নাই। তেখেতক মানে আৰু এটা শুনিবলৈ মোৰ তৰফৰ পৰাতো বহুত ইচ্ছা আছে, আৰু হয়তো আপোনালোকৰো ইচ্ছা গৈছে, আৰু সেইবাবে আৰু এটি গীত মানে যি গায় খুব ধুনীয়া হৈছে, আৰু দাদালৈ অশেষ ধন্যবাদ থাকিলে আমাৰ তৰফৰ পৰা। আৰু যিহেতু সকামৰ যি দিহানামৰ সময় হৈ গ'ল, আৰু দাদালৈ অশেষ ধন্যবাদ আমাৰ তৰফৰ পৰা। আৰু সকলোকে কৈছোঁ দাদাজনক যাতে অকণমান আগবাঢ়ি যোৱাত সহায় সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ। মই চৰচনি খালোঁ তামোল খাই, আপোনালোকে বেয়া নাপাব। ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ, আৰু সকলোকে বাই বাই।